চৰকাৰী ভ্ৰমণসূচীৰে আমাৰ দেশৰ বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে মই আমাৰ প্ৰশান্ত মহাসাগৰীয় কেইবাখনিও গুৰুত্বপূৰ্ণ দেশলৈ চৰকাৰী ভ্ৰমণসূচীৰে 14 তাৰিখৰ পৰা 21 তাৰিখলৈকে ভ্ৰমণ কৰিম আৰু তিনিখন দেশ বিশ্বৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ দেশ ফিলিপাইনছ, তাৰপিছত পালাও আৰু মাইক্ৰনেছিয়া, এই তিনিখন দেশত ভ্ৰমণ কৰি দেশৰ শীৰ্ষ নেতৃত্বৰ সৈতে চৰকাৰী ভাৱে আমি সাক্ষাৎ কৰিম, আলোচনাত মিলিত হ'ম। ৰাষ্ট্ৰখনৰ শীৰ্ষ নেতৃত্ব, ৰাষ্ট্ৰপতিৰ পৰা বিদেশ মন্ত্ৰীলৈকে সকলোৰে লগতে আমি আলোচনাত বহি 18 তাৰিখে আমি উপস্থিত হ'ম আন এখন গুৰুত্বপূৰ্ণ প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ মাইক্ৰনেছিয়া। আৰু এইখিনিতে প্ৰাণিধানযোগ্য যে মাইক্ৰনেছিয়া ৰাষ্ট্ৰখনলৈ প্ৰথমবাৰৰ বাবে দেশৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ভ্ৰমণ কৰিব। গতিকে এই সূত্ৰে তিনিখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰৰ ভ্ৰমণে আমাৰ দেশৰ লগত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব। তাতে ফিলিপিনছৰ লগত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক ৭৫ বছৰ পূৰ্ণ হ'ব, সেই দিশৰ পৰা গুৰুত্বপূৰ্ণ। গতিকে আৰু ফিপিক, আমাৰ যিখিনি ফিপিকৰ অন্তৰ্গত যিখিনি দ্বীপৰাষ্ট্ৰ আছে, সেই দ্বীপৰাষ্ট্ৰৰ 2023 চনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ অধ্যক্ষতাত ফিপিকৰ ৩য় শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। আৰু তাৰপিছত পালাও আৰু মাইক্ৰনেছিয়াত আমাৰ এই ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে। গতিকে ভাৰতৰ 140 কোটি মানুহৰ সম্প্ৰীতি তথা আমাৰ বিশ্ব ভাতৃত্ববোধৰ বতৰালৈ নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত বিশ্ববন্ধু মন্ত্ৰেৰে যিদৰে আমি সমগ্ৰ বিশ্বৰ সৈতে আগবাঢ়িছোঁ, এইবিলাক বাৰ্তালৈ এক কূটনৈতিক তথা পাৰস্পৰিক সম্পৰ্ক অতি সুদৃঢ় কৰাৰ বাবে আমাৰ এই যাত্ৰা।